আছা? এনে ৰ'দ লৈছোঁ। বাৰান্দাত ৰৈ ৰ'দ লৈছা? দেউতাই কোৱা কথাটোৱে ভাবি আছা ন? তোমাৰ খংটো মই বুজি পাইছোঁ, কিন্তু দেউতাই ভবাটো ভুল নহয়। তুমিও আৰম্ভ নকৰিবা প্লিজ। নাই কৰা আৰম্ভ, কিন্তু মই বিচাৰোঁ তুমি জীৱনটো নতুনকৈ আৰম্ভ কৰা। এইখন কি নাটক যে এবাৰ বেয়া হ'লে আকৌ নতুনকৈ এটা শ্ব' কৰিম? তেনেকৈ ভাবিলেও ভাবিব পাৰা। মোক খং উঠাই ল'বলৈ খুজিছা নেকি? খং কৰিলেও কৰা, আপত্তি নাই, কিন্তু খং কৰিলেও দেউতাই কোৱা কথাটো ভাবা। কেতিয়াও নাভাবোঁ। খং কমাই নাই এতিয়াও তোমাৰ? নাই কমা, আৰু নকমেও। যদি বেছি খং কৰা, মোৰ যদি হাৰ্ট ফেইল হৈ যদি মৰি থাকোঁ মই। দেউতা কিনো কথাবোৰ কৈ থাকে, বেয়া পাওঁ মই। আইও ঐ মুনু, চাচোন চা মোৰ অকণমানি ছোৱালীজনীক চা। আমাৰ বৌয়ে LP স্কুল পাছ কৰিছেহে দেউতা। চৰ খাবা কিন্তু। মাৰা। সদায় এনেকে হাঁহি থাক বুলিহে মই তোমাক বিয়া দিম বুলি ভাবিছোঁ। ধন কি হলো? দাদা কি হৈছে তোৰ? কি হ'ল ধন? তুমি এনেকৈ আহিছে যে, দৌৰি আহিছে যে? হয় ধন, তোৰ কি হলো? ই মাতিব পৰা হৈছে। মাতিব পৰা হৈছে? হয় ধন, তই মাতিছ, কিবা এটা কচোন। তই চিঞৰিছিলি নহয় দাদা? তই কথা ক'ব পৰাও হলি, কচোন ক। হয় ধন, কচোন ক, কিবা এটা ক। তই চিঞৰিছিলি নহয় নৈ পাৰত, চেষ্টা কৰচোন, কিবা এটা কচোন। বেলেগে শুনিলি নেকি? নহয় অ' বাবা, দাদাই মই নৈ পাৰলৈ গৈ থাকোঁতে দাদাই চিঞৰিছিলে, লগে লগে দৌৰিলে। কিয় দৌৰিছিলিনো? ঐ, মগজুটোত ইমান জোৰ নিদিবি। ভিতৰলৈ যা, অলপ সময় বহি লাহে লাহে পানী এগিলাচ খাবি। লগে লগে নাখাবি, যা যা। অ' বাবা, মই সঁচাই দাদাই মতা শুনিছিলোঁ। নহয় অ', নৈ পাৰত বহুত মানুহ থাকে নহয়, তাতে কাৰোবাৰ মাত শুনিছিলি অ'। ধন্তি, কোৱা। গাঁওখন পুৰা ভোগালী হৈ আছে, ভোগালী হৈ উঠিছে। মাছৰ উভৈনদী হৈ থকাৰ কাৰণেতো গাঁওখন ভোগালী হ'বই। ওৰা মাছ এদিন নিবানে? মাছ 31 তাৰিখৰ পৰা নিম, সেইদিনাখনৰ পৰাই আমি দোকান ষ্টাৰ্ট কৰিম। 31ত কিন্তু বৰালি মাছ আনিম। বৰালি? এই মাছ যে নিম বুলি কৈছিলোঁ, ঘৰটো কোনফালে? এই টাৰ্ণিংটো পাৰ হৈ এইফালে ন? বোলা আহা যাওঁ। উঠা। কলৈ যাওঁ? গা ধো। আইনো, ইয়াক চেম্পু এটা দি দিবি অ'। মোৰতো একেবাৰে লেতেৰা লেতেৰা লাগিছে অ'। তাই দিব, তই কলৰ পালে যাগি যা।
ভাল ভাল এই মই কালি গুৱাহাটীলৈ গৈছিলোঁ ল'ৰাটো গা অলপ বেয়া আছিল একো নহয় দিয়ক আমি কালি আহিম বুলি আপুনি নাজানেও নহয় আমাক মাছ লাগেই নহয় অঁ আজি কেনেকৈ পাবা ৰাতি ধৰা মাছ পোৱাতে পঠালোঁ আজি নালাগে 31 ডিচেম্বৰৰ পৰা লাগিব মাজত 2টা দিন আছে হৈ যাব তেন্তে মই আকৌ ভাবিলোঁ বাবা এইজনী মোৰ ছোৱালী নমস্কাৰ 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 দাদা ক'ত কলৰ পাৰত আছে তই যা অঁ কোৱা মই ধুৱাই দিছোঁ ৰ ইমান লেতেৰা হৈ গৈছে উভি হৈ গৈছে খুৰা এয়া 10,000 আছে এইখিনি ৰাখক এডভান্স বিপদৰ সময়ত ভগৱান হৈ আহিছে ল'ৰাটো বেমাৰ হৈ আছিল টকা অলপ প্ৰয়োজন আছিল কি বেমাৰ কথা পাহৰে শুন গৌৰীয়ে না কোৱাৰ বাবে চিন্তা হৈছে ন তাইৰ বাবে সঁচাকৈ চিন্তা হৈছে আমাৰ কিবা এটা হ'লে তাই অকলে কেনেকৈ থাকিব এতিয়া আমি থাকোঁতেই মানুহে তাইৰ বদনাম কৰিবলৈ কিমান উঠি পৰি লাগিছে তইতো জানই তুমি জনাখিনি ময়ো জানো দেউতা শুন তই মোৰ সপোনত আহি মোক যেনেকৈ কথাবোৰ ক তাইকো ক'ব নোৱাৰনে তাই মোৰ কথা পেলালেও তোমালোকৰ কথা কেতিয়াও নেপেলাই দেউতা বিয়া নহওঁ বুলি ক'লেই দেখোন তুমি এদিন ক'লেই নহ'ব সদায় ক'ব লাগিব সদায় বুজাব লাগিব এনেকৈ কৰিলে খঙেই কৰিব নেকি তাই ববিতাকো তাই খং কৰিছে খং কৰক যি হৈছে তাই ভালৰ কাৰণে হৈছে বুলি বুজাবা হ'ব মই বুজাম এতিয়া ঘৰলৈ যাওঁ দে তাইক বুজাব লাগিব নহয় তই মোক এনেকৈ সদায় সাহস দি থাকিবি দেই বিনা কামত মিলটোত সোমাই আছে যে ঘৰলৈ যাব লাগে নে নালাগে কেইটা বাজিলে খবৰ আছে কেইটা বাজিল 9টা তোৰ কথা সুৰত 12টা বজাব যেন লাগিল ৰহ মই তৰাটো লৈ লওঁ গৌৰী ঘৰতে আছেনে আছে দুইজনী ঘৰতে আজি আকৌ কমগে মানে কি ক'ব গৌৰীৰ বিয়াৰ কথা কৈ থাকিলে মান্তি হ'ব বোলে কোনে ক'লে এই কওক গা চা বেয়া হোৱা নাই বাবে ফোন কৰা নাই ডাক্তৰলৈ পেচেণ্টে গা বেয়া হ'লেহে ফোন কৰে আগতে অকল ডাক্তৰ বুলি ভবা নাছিলোঁ কিন্তু এতিয়া ভাবিবলৈ বাধ্য হ'লোঁ
নেজানে আপুনি কিয় কৈছোঁ? বাদ দিয়ক, কিয় ফোন কৰিলে সেইটো কওক আৰু ৰাখক। গান শুনক বেলেগ ছোৱালীৰ, মোৰ মাতটো শুনিবলগীয়া মাত নহয়। জোৰকৈ সম্বন্ধ নকৰিব, আপুনিও সুখী হ'ব নোৱাৰিব, ময়ো। আৰু দেউতাই বৌক বিয়া দিয়াৰ কথা চিন্তা কৰিছে, গতিকে মই মা দেউতাক চোৱা চিতা কৰিম। আৰু ফোন নকৰিলে মই সুখী হ'ম। কাক কি কৈ আছিলা? নাই, এনেই। মোক ফাঁকি নিদিবা। চিন্ময় ছাৰ, কি ক'লা তুমি চিন্ময় ছাৰক? কি ক'লা সুধি আছো মই। কি হৈছে তোমাৰ? চিন্ময় ছাৰক ববিতাই ফোনত কি কৈছে সোধক। কি ক'লি অ' মইনা? তেনেকে একো কোৱা নাই। ফাঁকি নিদিবা ববিতা। দেউতাই বিয়া দিব, গতিকে মই বিয়া নহওঁ। মই মা দেউতাৰ লগত থাকিম। তই তেনেকে কৈছ মুনু? এইটো কেনেকুৱা কথা মইনা? মই বিয়া দুইজনীকে দিম, এজনীক নিদিওঁ। মই বিয়া নহওঁ, ময়ো নহওঁ। তেনেহ'লে থাক মোৰ ওপৰত বুজা হয়। মৰাৰ পিছতো মই শান্তি নোপোৱাৰ ব্যৱস্থা এতিয়াই কৰি থৈ দে। তহঁত বাৰু কিয় এনেকুৱা? দিনৰ দিনটো মানুহটোৱে মিলত কাম কৰি আহিছে আৰু ঘৰ পায়ে এইবোৰ। হেৰি শুনকচোন, মই কিন্তু বিয়া নহওঁ, ইয়াতেই থাকিম। দেউতাই কষ্ট পাব, তুমি বিয়া নহ'লে বেছি কষ্ট পাব। বৌ বুলি নহয়, বান্ধৱী বুলি ৰিকুৱেষ্ট কৰিছোঁ, মোক এনেকৈ থাকিবলৈ দিয়া। সুখী হৈ থাকিম, কথা দিছোঁ। বাহ, হেৰৌ তই এইখন ঘৰত বহিবও পৰা হলি। মানুহৰ ঘৰত বহিবলৈ কিবা অৰ্হতা লাগে নেকি? ক'ৰবাত লাগে। এই তোৰ বাপেৰ এইখন ঘৰৰ সন্মুখেদি গ'লে মূৰটো তললৈ কৰি যায়। লাজ পাই চাগে ওপৰৰ পৰা চাবলৈ। কি ক'লি? হে ৰামচোন, কি কৈছ শুনিছাই? কি ক'লে? বৰ বেয়াকে কৈছেহে এইখন ঘৰৰ কথা। মই এখেতে সোধাটোহে উত্তৰ দিছোঁ। মই বোলে আপোনাৰ ঘৰৰ বাৰাণ্ডাত বহিবলৈ যোগ্যতা লাগে। এইবোৰ নেৰ' মাইণ্ডেড মানুহৰ কথা বাদ দিয়া। তুমি বহাচোন, বহা। লক্ষীণ, কি বুলি ক'লা তুমি মোক? ৰিপিট শুনিবলৈ কিয় বিচাৰে? যিটো শুনিলে সেইটোৱে ক'লো। মই নেৰ' মাইণ্ডেড নহ'লে কি? উঠি অহা ল'ৰা এটা আহিছে, মোৰ খুৰখালীৰ লগত পাৰ্টনাৰ। চৰি, অকল মোৰ খুৰখালীয়ে নহয়, মোৰ লগতো পাৰ্টনাৰ। আপোনাৰ লগতো? তোমাক অভিয়ে কোৱা নাই নেকি? ময়ো 30,000 টকা ইনভেষ্ট কৰিছোঁ নহয়। তাৰে 5,000 আকৌ মোৰ দেই। ঘূৰাই দিব বাৰু। আপোনাৰ পৰাতো টকলা কথা মোক অভিয়ে কোৱা নাই। ক'ব লগা বুলি ভাবা নাই চাগে। আচ্ছা, এনেই তুমি কিমান মান ইনভেষ্ট কৰিছা? মই টকা দিয়া নাই, মই কাম কৰি দিছোঁ। আচ্ছা, সেইকাৰণে মানে গুৰুত্ব নাই ন? বুজিলো, তুমি মানে পাৰ্টনাৰ কম, ৱৰ্কাৰ বেছি। কি হ'ল, উঠিলাই যে? বহা, চাহ একাপ খাই যাব লাগিব।
আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহকো সুধামুখে নপঠিয়াম তোমাকনো কেনেকৈ পঠিয়াম হা নাখাওঁ চাহ নহয় হয় গুচি গ'ল যে ভণ্টি তাকে পচনা আহিলে আৰু যাতা কিছুমান কথা কৈ গুচি গ'ল কি যাতা অ' দাদা কৈ দিয়ক মইনে মই ক'ব লাগিব খেলি মেলি কথাবোৰ বাৰু এই তাৰমানে সি কিমান প্ৰফিট পাব সেইটো কথা বোলে তুমি ফাইনেল কৰা নাই ফাইনেলটো লাগে নহ'লে বোলে সি কষ্ট কৰিব নোৱাৰে কি অঁ বেয়া নালাগিব নেকি ন দাদা টপটপকৈ নজ্বলিলেও জুইকুৰাই কিন্তু তাপ গাত ভালকেই লগাব ভণ্টি ৰ'বলৈ কৈছেনে নাই কি হ'ল কি কথা এইবোৰ কোনবোৰ তুমি ভিনদেউহঁতক কি কৈ আহিছা একো কোৱা নাই তুমি মোক কি বুলি ভাবা সেইটো জানি ভাল লাগে কথা নহ'লাবা কিন্তু মোৰ মুখে শুনিবলৈ তুমি ৰেডি নহয় চাগে কামলেহে মই তোমাৰ এটকাও ইনভেষ্ট নকৰা মানুহটো কামলাই হ'ব পাগল নেকি কি বকি আছা এইবোৰ ৰাতিটোৰ ভিতৰতে এইবোৰ কথা মগজুলৈ কেনেকৈ আহিল ৰাতিটোৰ ভিতৰত অহা নাই আৰু তুমি মোক কি বুলি ভাবা সেইটো মই তোমালোকৰ ঘৰত গৈ জানি আহিছোঁ ঠিকেই ভাবিছা হ'ব দিয়া আজিৰ পৰা মই তোমালোক এৰিলোঁ কোনে ক'লে তোমাক এইবোৰ কথা বাদ দিয়া ক'ব লাগিব মই তোমাক কামলা বুলি যে ভাবোঁ কোনে ক'লে ভিনদেউৱে আৰু তোমাৰ যে ভিনদেউৱে 30,000 টকা ইনভেষ্ট কৰিলে তুমিতো মোক কোৱাই নাই সেইটো নকোৱাৰ কাৰণ আছে ভিনদেউ আৰু মই একেখন ঘৰৰে লাভৰ পৰা এটা শ্বেয়াৰে ধৰিম আৰু মোৰ ইনভেষ্টমেণ্ট নাই কাৰণে তুমি মোক কোৱা নাইকিয়া মই কাম কৰা মানুহৰ বাবে কোৱা নাই কোনে কৈছে এইবোৰ কথা ভিনদেউৱে সঁচাটোৱে কৈছে তোমাক অলপ পিছত লগ কৰিছোঁ ৰ'বা এওঁ কি কৰিব এবাৰ মাথো কোৱা